চবে এনেকৈ দিয়া সংকল্প আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সেই উদ্দেশ্যে আজি আমি প্ৰাতঃ সভাত সংকল্প গ্ৰহণ কৰিম। আমি আমাৰ পৰিৱেশ সুন্দৰকৈ ৰাখিম। সুন্দৰকৈ ৰাখিবৰ বাবে আমি সংকল্প লৈছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে পৰিৱেশ সুন্দৰ কৰিবলৈ এজোপাকৈ গছপুলি ৰুম আৰু প্ৰত্যেক দিনাই গছপুলি ভালকৈ চোৱা চিতা কৰিম। আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিবলৈ পৰিৱেশ সুন্দৰ কৰিব লাগিব। আমি আমাৰ জন্মদিনত একোজোপাকৈ গছপুলি ৰুই পৰিৱেশ সুন্দৰ কৰিম। এয়ে আমাৰ সংকল্প। প্ৰাতঃসভাৰ পাছত এয়া ল'ৰা ছোৱালীৰ দ্বাৰা গছপুলি ৰুই থকা হৈছে। কেনেদৰে ল'ৰা ছোৱালীক গছপুলি ৰুব লাগে তাৰ শিক্ষা দিয়া হৈছিল আৰু সেইকাৰণেই ল'ৰা ছোৱালীৰ দ্বাৰা আমি গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ ল'ৰা ছোৱালীয়ে গছপুলি ৰুই আছে। তাৰ পাছতেই আমি ল'ৰা ছোৱালীক শাৰী পাতি প্ৰধান শিক্ষক মহোদয়ৰ সৈতে আমি এয়া ক্ষেত্ৰ ভ্ৰমণ অৰ্থাৎ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এয়া যাবলৈ ওলাইছোঁ নদীৰ কাষলৈ। নদীৰ কাষত গৈ আমি তেওঁলোকক প্ৰকৃতিৰ বিষয়ে পৰিৱেশৰ বিষয়ে আমি কিছু কথা জ্ঞাত কৰিম আৰু পৰিৱেশ দেখুৱাম। তাৰ পৰা কি কি শিক্ষা লাভ কৰে সেইখিনি আমি তেওঁলোকৰ আগত বৰ্ণনা কৰিম। এয়া আমি গৈ আছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস সেই উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি নদীৰ কাষ বা পুখুৰীৰ কাষলৈ যাবলগীয়া হৈছে। এয়া গছপুলি ৰোৱাৰ পাছত আৰু জলৰ কাষলৈ গৈ অৰ্থাৎ নদীৰ বা পুখুৰীৰ কাষলৈ গৈ ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন ধৰণৰ পাঠদানৰ নিচিনাকৈ পাঠ দিব লাগে। মানে নদীৰ কাষত থকা গছ গছনি বা যিকোনো বস্তু দেখুৱাই তেওঁলোকক অলপ শিকাৰ ব্যৱস্থা কৰিব লাগে। তাৰ উদ্দেশ্যে আমি এয়া আহি আছোঁ। আগত এয়া আমাৰ প্ৰধান শিক্ষক আহি আছে আৰু ছাত্ৰ ছাত্ৰীসকলে এয়া মানে শাৰী পাতি আহি আছে। ব'লক আমি পাছৰখিনি কি কৰোঁ আপোনালোকক দেখাই থাকিম। আমি নদীৰ কাষলৈ সোৱণশিৰি নদীৰ কাষলৈ আহি আছোঁ। আমি মাথাউৰিত উঠিছোঁহি আৰু ঘণ্টা সময়ৰ পাছতে আমি সোৱণশিৰি পাৰ পামগৈ এয়া ছাত্ৰীসকলক লৈ। ৰাস্তা তোমালোকে কি দেখিছা? গছ গছনি দেখিছা? এই গছ গছনিবিলাক চাই যাবা। তোমালোকে পঢ়িব লাগিব আৰু এইবিলাকৰ বিষয়ে লিখিব লাগিব। কি কি গছ দেখিছা? বৃক্ষ, গুল্ম, লতা এনেকুৱা কি কি গছ দেখিছা তোমালোকে চাই যোৱা আৰু আমাক ক'ব লাগিব কি কি দেখিলা। এইজোপা কি গছ দেখিছা তোমালোকে? এইজোপা কি গছ? কি গছ বুলি কয় এইজোপা? কৃষ্ণচূড়া। এজোপা গুল্ম, বৃক্ষ, লতা কি গছ হ'ব এজোপা? এজোপা বৃক্ষজাতীয় উদ্ভিদ। মানে ইয়াৰ গা গছ টান হয় নহয়, ডাল আছে ইয়াৰ। বৃক্ষ বুলি কোৱা হয় এজোপাক। গতিকে এনেকুৱা গছ তোমালোকে বহু দেখিবা, মনত ৰাখি গৈ থাকিবা। আৰু এইফালে চোৱা, এইজোপা এয়া কি দেখিছা বাৰু? বাঁহ গছ। এই বাঁহ গছ কি জাতীয় উদ্ভিদ বাৰু জানানে? এজোপা তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয় বাঁহক। যদিও ওখ সি দীঘল, ইয়াক কিন্তু তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয়। ফোপোলা, ভিতৰতো ফোপোলা। তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয় ইয়াক। বুজি পাইছা? আৰু আগলৈ আমি পাই গৈ থাকিম ব'লা।
বৃক্ষজাতীয় উদ্ভিদ আৰু এটা কথা লক্ষ্য কৰা তোমালোকে ইয়াত কি লাগি আছে চোৱাচোন কঁঠাল লাগি আছে দেখিছা নাই এই কঁঠালটো ভিতৰত গুটি আছে নাই কিমান গুটি আছে বহু গুটি আছে হয় নহয় সেইকাৰণে বহুগুটীয়া ফল বুলি কোৱা হয় কঁঠালক তোমালোকে মনত ৰাখিবা আমি এগতীয়া ফল দুগুটীয়া ফল বহুগুটীয়া ফল পাঠত আমি পাইছোঁ গতিকে কঁঠাল তোমালোকৰ বহুগুটীয়া ফল মনত ৰাখিবা এয়া কঁঠাল আৰু লগতে আৰু এজোপা গছ আছে চোৱা ওপৰলৈ চোৱাচোন কি আছে আম আমৰ গুটি কেইটা বাৰু এটা সেইকাৰণে তাক কি বুলি কয় এগুটীয়া ফল বুলি কোৱা হয় মনত ৰাখিবা এতিয়া দেখিলা বহুগুটীয়া ফলো দেখিলা এগুটীয়া ফল দেখিলা বৃক্ষ দেখিলা তৃণ দেখিলা এনেকৈ আমি দেখি দেখি গৈ থাকিম ব'লা আৰু আগবাঢ়া চোৱা লতা জাতীয় উদ্ভিদ ধুনীয়া সুন্দৰ হেন্দালি দিব লাগে হয় নহয় হেন্দালি দিলেহে এইজোপা বগাই যাব পাৰে এইজোপাকে কয় লতা জাতীয় ব'লা গৈ থাকা ব'লা এয়া আমি নদীৰ কাষ পাইছোঁহি আৰু এয়া ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আৰু অকণমান গ'লেই মানে আমি নদী পালোঁহিয়ে কিন্তু ঠাইকণ ভাল ঠাইলৈ নিবলগীয়া কাৰণে আমি আগবাঢ়ি গৈ আছোঁ এইজোপা কি কি দেখিছা বাৰু মুখৰ আগত এইজোপা নাই নাই এইজোপা কি গছ বুলি কয় ঝাও বন বুলি কয় ন ঝাও গছৰ পাতবিলাক কেনেকুৱা সৰু সৰু দেখিছা নাই অঁ ইয়াক আচলতে তৃণ বুলিয়ে কোৱা হয় নহয় জানো আৰু আগলৈ আমি আৰু পাম ব'লা সেয়া আমি নদী পাইছোঁহি আৰু ল'ৰা ছোৱালীসকল এয়া আহি নদীৰ কাষ পাইছেহি ইয়াতে আমি ল'ৰা ছোৱালীসকলক কিছু কথা জ্ঞাত কৰিম এয়া এয়া ল'ৰা ছোৱালীসকলক লৈ আমি নদীৰ কাষলৈ আহিছোঁ আচলতে এখন নদীৰ এৰণীয়া খুঁটি এইটো গতিকে সেই এৰণীয়া খুঁটিটোৰ কাষলৈকে আহিছোঁ আমি বৰ্তমান পানী বেছি হোৱাৰ কাৰণে এইফালে পানী গৈ আছে এয়া এয়া আমি বৰ্তমান নদীৰ কাষ পালোঁহি এয়া নদীৰ কাষতে ল'ৰা ছোৱালীবিলাকক আমি থিয় কৰি লৈছোঁ আৰু ল'ৰা ছোৱালীবিলাকক অকণমান কিছু কথা ক'বলৈ চেষ্টা কৰিম আমাৰ প্ৰধান শিক্ষক মহোদয়েও ক'ব দুই এটা কথা অলপ মানুহ দুজনে কি চলাইছে বাৰু নাও হয় নহয় নাৱেৰে এই পানী টিপাৰৰ পৰা টিপাৰ হ'বলৈ সুবিধা হয় নহয় আমি নদী বা জান জুৰি পাৰ হ'বলৈ হ'লে এনেকুৱা নাও লাগে হয় নহয় নাৱত মানুহ ইপাৰৰ পৰা সিপাৰলৈ যায় আৰু এই জলাশয় ইয়াত কি দেখিছা তোমালোকে ঘাঁহ বন কিবা পেলাই ভেঁকুৰ এইবোৰ দেখিছা নাই এইবিলাক জলাশয়ত থাকি থাকে ঘাঁহ বন জাতীয় কিবা কিবি উদ্ভিদ থাকে আৰু এই উদ্ভিদবিলাক কি হয় ইয়াত থকা জলাশয়ত কিবা কিবি আছে নাই বাৰু কিবা আছে কি আছে বাৰু এই পানীত কি থাকে মাছ থাকে হয় নহয় আৰু মাছ আৰু কি থাকে ভেকুলী আৰু কাছ হয় নহয় এনেকৈ এইবিলাকে কি খায় মাছ চবেই খায় জানো মাছটো কিছুমান ডাঙৰ মাছেহে মাছ খায় তাৰপৰা ইয়াত যে শেলাই আছে ভেঁকুৰ আছে এনেকুৱা এইবিলাক যে আছে এইবিলাক মাছে খায় হয় নহয় গতিকে জলাশয়ত আৰু ইয়াত বগলীৰ পৰা ধৰি চৰাই চিৰিকটি ইয়াত পৰে নপৰে জলাশয়ত থাকে তেওঁলোকে ইয়াত জলাশয়ত মানে মাছ ভেকুলী কিবা কিবি হৰিণ চৰিণ আদিবিলাক খায় তেওঁলোকে এই গছ ওচৰত গছ আছে নহয় জিৰণি লয় হয় নহয় গতিকে জলাশয়ৰ বিষয়ে তোমালোকে ভালকৈ বুজিছা
বুজিছানে? বুজিছা? আৰু কিবা তোমালোকে বুজি পোৱা নাই নেকি? এইটো উদাহৰণ দেই। এই দুখনো নাও হয় নহয়, এই দুখন নাও, এই নাও দুখন মানে এতিয়া বান্ধি থোৱা আছে আৰু ইপাৰলৈ যাবলৈ হ'লে আমি নাও লৈ যাব লাগিব, হয় নহয়? আমি এনেই যাব নোৱাৰোঁ, হয় নহয়? তোমালোকে ছাৰে তোমালোকক বহু কথা ক'লে, তোমালোকে গম পালা। এইখন আমি নদীৰ কাষলৈ আহিছোঁ। আচলতে এখন নদী নহয় মানে আমি ইয়াক কি বুলি কওঁ, এইটো এটা চেৰা খুঁটি বুলি কওঁ। মানে চেৰা খুঁটি কেতিয়া হৈ যায়, এইখন নদীয়ে আছিলে এটা সময়ত, এইফালেদি নদী বৈ আছিলে, কিন্তু নদীয়ে এই দিশটো সলাই অইন এফালে গতি কৰাৰ কাৰণে এইটো কি হৈ গ'ল, চেৰা খুঁটি হৈ পৰিলে। আমি সেইকাৰণে তাক চেৰা খুঁটি বুলি কওঁ। আৰু যেতিয়া পানী বাঢ়িব, এতিয়া বৰ্তমান পানী বাঢ়িছে কাৰণে ইয়াত পানী হৈছে, খৰালি ইয়াত পানী নাথাকে, গতিকে এইটো চেৰা খুঁটি। তোমালোকে গম পালা যে চেৰা খুঁটি কাক বোলে, যে নদীয়ে যিখন নদী আগতে বৈ আছিলে, এতিয়া সেই নদীখনে অইন এটা ৰাস্তা দি গতি কৰাৰ কাৰণে বৈ থকা নদীখন, আগৰ যিখন নদী আছিলে এই নদীখন বন্ধ হৈ গ'ল। বন্ধ হৈ গৈ পেলাই কি হয়, বাৰিষা ছিজনত নদী যেতিয়া ইয়াত পানী যেতিয়া বেছি হৈ যায়, ইয়াত পানী বৈ যায় আৰু সেই চেৰা খুঁটিয়েদি পানী বৈ যায়। গতিকে এইখনকে চেৰা খুঁটি বুলি কোৱা হয়। তোমালোকে দেখিছা। আৰু এই চেৰা খুঁটিটো কি হয়, নাও চলাচল কৰে, দেখিছা নাই? যেতিয়া পানী বেছি হৈ যাব, সোৱণশিৰি পানী বেছি হৈ যাব। আৰু এইখন সোৱণশিৰিখন একদম পুৰণা নদী, পাহাৰৰ পৰা বৈ আহিছে। তোমালোকে বহুতে জানা। আৰু ইয়াতে বাৰিষা ছিজনত খৰি আহে, তোমালোকে জানা। তোমালোকৰ নদীৰ কাষতে তোমালোকৰ ঘৰ, নিশ্চয় দেখিছা। আৰু ছাৰে ক'লেই গোটেইখিনি, ইয়াতে বহুখিনি ইয়াতে মাছো পোৱা যায়, বেলেগ বেলেগ মাছ পোৱা যায়। তোমালোকে জানা ইয়াতে বৰালি, কুঁহি আৰু ইয়াতে তোমাৰ নৈ শিঙৰা বুলি যিবিলাক কোৱা হয়, এইবিলাক মাছো পোৱা যায়। তোমালোকে মাছৰ বিষয়ে তোমালোকে জানা। আৰু ইয়াতে সৰু সৰু ঘাঁহ বন আছে, এইবোৰ কহুৱা, দেখিছেনে? এইবিলাক যিবিলাক গৰু মহে খায়, এইবিলাক কহুৱা, তোমালোকে জানা। ঘাঁহ, তৃণজাতীয় যিবিলাক উদ্ভিদ, তৃণজাতীয় উদ্ভিদবিলাক আমি জানো। গৰু ছাগলী যিবিলাক খায় সেইবিলাকক তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয়। আৰু তৃণভোজী প্ৰাণী বুলি কোৱা হয়। কাক কোৱা হয় তৃণভোজী প্ৰাণী? গৰু, ছাগলী, মহ যিবিলাকে এই তৃণ খায়। তোমালোকে জানা নহয়, আমি পাঠটো পঢ়ুৱাইছিলোঁ নহয়, যে তৃণভোজী প্ৰাণী কাক বোলে, মাংসভোজী প্ৰাণী কাক বোলে, আমি পঢ়ুৱাইছিলোঁ, হয় নহয় বাৰু? তোমালোকে জানা। গতিকে ঘাঁহ বন যিবিলাকে খাই থাকে এইবিলাক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। আৰু যিবিলাকে মাংস খায় এইবিলাকক মাংসভোজী বুলি কোৱা হয়। গতিকে নদীৰ পাৰত যিবিলাক কহুৱা গজে, এইবিলাক কহুৱা মানে গৰু মহে খালে কি হয়, স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী। ইয়াত তোমালোকৰ কিছুমান বস্তু আছে, ইয়াত যিটো লতাৰ নিচিনাকৈ বগাই যায় তলেদি, এই বস্তুটো খাবলৈ বৰ মিঠা। তোমালোকে খাই পাইছানে? এই কুঁহিয়াৰৰ নিচিনা ইয়াত যিটো বগাই যায়, এইটো লৈ পেলাই খালে ইয়াত একদম চেনীৰ নিচিনা সোৱাদ হয়। এইটো খাবলৈ বৰ ভাল। লুহিয়াৰ বুলি কোৱা হয়, সেইটো লুহিয়াৰ বুলি কোৱা হয়। তোমালোকে আগলৈ পাবা, এইডাল যেনেকৈ এইডাল বগাই গৈছে, দেখিছা নাই? এইডাল লুহিয়াৰ বুলি কোৱা হয়। এইডাল এইটো খাবলৈ বৰ ভাল লাগে। তোমালোকে খাই পাইছা নিশ্চয়। গতিকে এইবিলাক আমি নদীৰ কাষলৈ আহিলে আমি এইবিলাক বস্তু দেখিবলৈ পাওঁ, য'ত আমি আনত দেখিবলৈ নাপাওঁ, নদীৰ কাষত দেখিবলৈ পাওঁ। বালি নদীৰ কাষত দেখিবলৈ পাওঁ। আৰু তোমালোকে জানা, নদীয়ে কিয় আমাৰ নিজৰ দিশবিলাক বদলাই গৈ থাকে। তোমালোকে জানা, নদীখন সদায় একেটা দিশতে বৈ নাথাকে। কি হৈ যায়, নদীখন আহি যদি ইয়াত খুন্দা মাৰে, এই পাৰত খুন্দা মৰাৰ পাছত এই পাৰৰ পৰা পানীটো ঠেলি ইটো পাৰলৈ লৈ যায়। ইয়াত খুন্দা মৰাৰ লগে লগে ইয়াত খহাই দি ইটো পাৰলৈ লৈ যায়। সিটো পাৰত য'ত মানে নদীৰ সোঁতটো লাগিবগৈ তাত খহায়। গতিকে নদীয়ে কি কৰে, একেটা পোনতে বৈ নাথাকে, বেকা বেকি কৰি যায়। নদীবিলাক সদায় বেকা বেকি কৰি যায়। তোমালোকে পাঠত ধুনীয়াকৈ পাবা। গতিকে আজি তোমালোকক আমি এইখিনি কথা জনাবৰ কাৰণে আহিলোঁ। তোমালোকে বুজি পালানে? এতিয়া কোনোবাই সুধিলে ক'ব পাৰিবা নাই যে নদীৰ চেৰা খুঁটি কাক বোলে, বা নদীৰ কাষত কি কি পোৱা যায়? তোমালোকে এইবিলাক কথা গম পাবা। নদীত কি চলে? জাহাজ চলে নদীত। তোমালোকে কিতাপত আছে, নদীত ডাঙৰ ডাঙৰ ব্ৰহ্মপুত্ৰ, সোৱণশিৰিটো আছে, মেচিন নাও আছে। তোমালোকে খাবিলি ঘাট যদি যোৱা দেখিবা, তাত মেচিন নাও আছে। ব্ৰহ্মপুত্ৰত যদি যোৱা জাহাজ আছে। গতিকে নদীবিলাকত জাহাজ চলে। নদীবিলাক গৈ গৈ এই সোৱণশিৰিখন গৈ পেলাই ক'ত পৰিছেগৈ? ব্ৰহ্মপুত্ৰত পৰিছেগৈ। ব্ৰহ্মপুত্ৰখন গৈ 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 ক'ত পৰিছেগৈ? সাগৰত পৰিছেগৈ। তেনেকৈ কথা, নদীবিলাক বৈ গৈ থাকে আৰু ক'লৈ গৈ থাকে? সাগৰৰ অভিমুখে গৈ থাকে। নদী কেতিয়াও ৰৈ নাথাকে, ই সদায় বৈ গৈ থাকে। তোমালোকে বুজি পালা? ক্ষেত্ৰ ভ্ৰমণ কৰাৰ পাছত এয়া উলটি যাবলৈ ওলাইছোঁ, এয়া ল'ৰা ছোৱালীসকলক লৈ। আমি ক্ষেত্ৰ ভ্ৰমণৰ ল'ৰা ছোৱালীসকলক বহু কথা জ্ঞাত কৰা হ'ল। এয়া আমি যাবলৈ ওলাইছোঁ আৰু আমি বিদ্যালয়ত গৈ পোৱাৰ পাছত আপোনালোকক অকণমান দেখাম কি কৰোঁ, আপোনালোকে চাই থাকিব। এয়া আমি বৰ্তমান ক্ষেত্ৰ ভ্ৰমণৰ পৰা ঘূৰি আহিলোঁ। ঘূৰি আহি সেয়া আমি বিদ্যালয়ৰ প্ৰাংগণ পাইছোঁহি। সেয়া
এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ খেলপথাৰলৈ সোমাইছে এয়া এয়া আমি বিদ্যালয় পালোহি বৰ্তমান ক্ষেত্ৰ ভ্ৰমণ কৰি আহি ইয়াৰ পাছৰ কাৰ্যসূচী আমি পাছলৈ দেখাই কৰি থাকিম চাই থাকিব